हेलो एवरीवन, आज शुकान माछ बनाब लैसो। पियाज एटा काटि लैसो, নহৰু पिसि लैसो और आलू एटा काटि लैसो। तेल गरम होइसे, आगते आलूखिनि भाजी এই আলুখিনি ভাজা হৈছে। তেলতে শুকান মাছখিনি ভাজি ল'ম। অকণমান নিমখ দি দিছোঁ। মাছখিনি ভাজা হৈছে, অকণমান ৰঙচুৱাকৈ ভাজি লৈছোঁ। নমাই ল'ম এতিয়া। তেল গৰম হৈছে, পিঁয়াজখিনি দি দিলোঁ। জলকীয়া আটাই দিছোঁ। পিঁয়াজখিনি ভজা হৈছে, নহৰু পিছাখিনি দি সেইখিনি অকণমান ভাজি ল'ম। হালধি দি দিলোঁ অকণ, যিহেতু আলু ভাজোঁতে হালধি দিছিলোঁ। অকণমান ভাজিলোঁ, এতিয়া আলুখিনি দি দিলোঁ। আলু ভজা আছিল যে সেইখিনি দিয়ে অকণমান লৰাই শুকান মাছখিনি যে ভাজি থৈছিলোঁ সেইখিনিও দি দিলোঁ। দি কিনে অকণমান ভাজিব লাগিব। আপোনালোকে এনেকৈ বিলাহীও দিব পাৰে, মই আলু দিছোঁ। যেনেকৈ ভাল পায় তেনেকৈ দিব পাৰে। চাটনি বনাও খাব পাৰে, এইখিনি পিচি কিনেও খাব পাৰে মাছটো ভাজি কিনে। এয়া দেখিছেনে, 1 মিনিটমান ভাজিলোঁ, ভজা হৈ গৈছে। এতিয়া অকণমান পানী দি দিম, মাছখিনি সিজিব। তেতিয়া অকণমান পানী দি দিছোঁ, এতিয়া ঢাকি দিম। চাওক, পানীখিনি শুকাই গ'ল। চব ৰেডি হৈ গ'ল মোৰ আলুৰে শুকান মাছ।